বাংলাদেশি উচ্ছেদ হবই। আমি বাংলাদেশী হিমন্তৰ বাপেকৰ দাঁত গজিব লাগিব আমি বাংলাদেশী হয় যদি কি হয় ইমান অত্যাচাৰ আমাৰ ওপৰত। যে কার ঘর আমি ভাঙিছো? আমি বাংলাদেশির ঘর ভাঙিছো। কিভাবে গুলি করতেছে দেখেন, সব গুলি করতে ধস লাগলে ঢালি ঢালি ফাঁকা থেকে মারি নাও। ধরেছে সব ধরেছে সব ধরেছে আগেও ধরো আগেও হেমন্ত বিশ্ব শৰ্মা তোমাক ফকিয়ানি দিছো। আজি আমাৰ ৰেভিনিউ খাস ভাঙিছা, কালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম। খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব। তোৰ 14 পিঢ়িয়ে খাস মাটিত বসবাস কৰিব। এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম, নাৰে তাকবীৰ, আল্লাহু আকবার, নাৰে তাকবীৰ, আল্লাহু আকবার। আমি মাটি বাড়ি সব বিক্রি কৰি এদিন কামাই রোজি রোজগার কৰি আমি পাট্টাৰ মাটি কিনি লম। আর সেই পাট্টাৰ মাটি কিমান লাখ লাখ টকা, কোটি টকা হলেও আমি কিনিম। কিনি লৈ কেনে তোমাক তোমাৰ ঘৰ পৰ্যন্ত আমি কিনি লম। তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম। তেতিয়া চাম আপোনালোকৰ কি। আজি হয়তো মই মৰি যাম, মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতিপুতীয়ে হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব। ইয়াৰ কাৰণে আমি বাধ্য হ'ম, আমি বাধ্যতা কৰিম। আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা, সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায়, নান্দৰ কুঁৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে। পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে। পানী না যাতে খাব নোৱাৰে, মৰি যায় মানুহে, এইখিনিয়ে ক'লো। আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব, ব্যৱস্থা হ'ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা।